MLM MLM প্ৰায় ডাইৰেক্ট সেলছ বুলি কয় য'ত আপুনি নিজৰ বছ হ'ব পাৰে কিন্তু ই এটা পিৰামিড স্কিম য'ত প্ৰডাক্ট সেলছৰ ওপৰত নহয় আপোনাৰ তলত মানুহ গোটোৱাতহে গুৰুত্ব দিয়ে MLM মানুহবোৰে ফাণ্ডত পেলাবলৈ সঠিককৈ জানে আৰু তেনেকৈ প্লেন কৰে এই পিৰামিড স্কিমত তেওঁলোকে কৰা ট্ৰিকবোৰ এটা দেখাৰ লগে লগে আপুনি টাটা বাই বাই কৰক খতম বাই বাই টাটা গুড বাই গয়া বৰ শালীনতাৰে তেওঁলোকে আপোনাৰ ওচৰত চাপিব আপুনি তেওঁলোকক দামী কাপোৰেৰে ভালকৈ সাজ পোছাক পিন্ধা দেখিব তেওঁলোকৰ জোতাযোৰ পলিচ কৰা হ'ব আৰু টাইটটো থাকিব ইয়াৰ ফলত আপোনাৰ মনত এক পাৰফেকশ্যনৰ ইমেজ সৃষ্টি হ'ব অৱচেতনভাৱে আপুনি তেওঁৰ পাৰ্চনেলিটিৰ প্ৰতি এট্ৰেক্টেড হ'ব আৰু তেওঁলোকে তেওঁলোকৰ বিষয়ে আৰু অধিক জানিব বিচাৰিব তেওঁলোকক চুট বুটত দেখি আপোনাৰ মাইণ্ডত অলপ হ'লেও স্পেচ বনাই ল'লে এতিয়া তেওঁলোকে এই ইমোশ্যনক চালাকি কৰি নিজৰ এজেণ্ডা চেল কৰিবলৈ ষ্টাৰ্ট কৰি দিব যদি আপুনি হাউচৱাইফ হয় তেতিয়া আপোনাক ক'ব যে আপোনাৰ ল'ৰা ছোৱালীক বেটাৰ লাইফ দিব পাৰিব যদি আপুনি ষ্টুডেণ্ট হয় তেতিয়া ক'ব আপোনাৰ পেৰেণ্টছৰ ডিচিপ্লিনাৰী এনভাইৰনমেণ্টৰ পৰা ফ্ৰী হ'ব পাৰিব তেওঁলোকৰ সকলো কথাতে টকাৰ বাদে আন সকলো কথাই থাকিব তেওঁলোকে ডেইলি লাইফষ্টাইল চেঞ্জৰ কথা ক'ব বিল গেটছ ৱাৰেন বাফেট ইলন মাস্কৰ দৰে কোটিপতি কথা ক'ব দামী দামী গাড়ী ঘৰ লোৱাৰ সপোন দেখাব এই MLM এক্সপাৰ্টবোৰে আপোনাৰ ওচৰৰ চাহৰ ঘুমটিত লগ নাপায় হাইফাই হোটেলত তেওঁলোকৰ চেমিনাৰত পাৰ্টিচিপেট কৰিবলৈ তেওঁ আপোনাক মাতি আনিব কিন্তু ওচৰৰ চাহৰ ঘুমটি এখনত MLM কথাখিনি আলোচনা নকৰে এই চেমিনাৰত ফেক উইনাৰবোৰক এৱাৰ্ড দিব সেই ফেক উইনাৰসকলে তেওঁলোকৰ স্কিমৰ পৰা কোটি টকা ইনকাম কৰা বুলি এৱাৰ্ড বা মেডেল দিবলৈ এজন ফেক মটিভেশ্যনেল স্পিকাৰ এজন থাকিব এৱাৰ্ড চেৰেমনিৰ পিছত মটিভেশ্যনেল স্পিকাৰজনে কেইটামান লেকচাৰ দিব যেহেতু আমি তেওঁলোকৰ ফটোৰ কথা কৈ আছোঁ গতিকে স্বাভাৱিকভাৱে প্ৰশ্ন উত্থাপন হয় যে তেওঁলোকৰ ওপৰত কোনো একশ্যন কিয় নলা নহয় ইয়াৰ এনচাৰ তেওঁলোকৰ বিজনেছ মডেলতে সোমাই আছে সাধাৰণতে যিকোনো কোম্পানীয়ে নিজৰ প্ৰডাক্ট চেল কৰিব বিচাৰিলে এডভাৰটাইজমেণ্ট এজেঞ্চিক ৰেছপনচিবিলিটিটো দিয়ে এজেঞ্চিটোৱে এড বনাই দিয়ে এড বনোৱা খৰচ এটা চেলিব্ৰিটিক লোৱা খৰচ এডৰ শ্বুটিঙৰ খৰচ এড চলাবলৈ টিভি শ্লট বুকিং কৰা খৰচ সকলো খৰচ লগ লাগিলে বহুত টকা খৰচ হয় MLM এক্সপাৰ্টসকলে ইয়াক বাইপাছ কৰা এটা স্মাৰ্ট বিজনেছ মডেল বিচাৰি পাইছে তেওঁলোকে আপোনাক ক'ব যে আপুনি নিৰ্দিষ্ট স্মল ইনভেষ্টমেণ্ট কোম্পানী এটাত যোগদান কৰিব পাৰিব আপোনাক তেওঁলোকে প্ৰডাক্টবোৰ দি ক'ব সেইবোৰ আপোনাৰ জইনিং বোনাছ ইয়াৰ পাছত MLM এক্সপাৰ্টসকলে আপোনাক আৰু অন্ততঃ দুজন লোকক জইন কৰাবলৈ বুজাবলৈ ক'ব দুজন লোকে জইন কৰিলে আপুনি কমিশ্যন পাব বুলি ক'ব এইটোৱে হৈছে চিম্পল মডেল গোটেই ৱৰ্ল্ডত MLM এনেকৈ চলি আছে তেওঁলোকে আপোনাক ক'তো জইন কৰোৱা নাই তেওঁলোকে আপোনাক তেওঁলোকৰ প্ৰডাক্ট চেল কৰি আছে আপুনিহে ৰিয়েল কাষ্টমাৰ ঠিকে আছে কিন্তু এতিয়া মইতো কমিশ্যন পাই আছোঁ আপোনাৰ মনত প্ৰশ্ন হ'ব পাৰে এটা সৰল অংকই আপোনাৰ সপোনবোৰ ছিন্ন ভিন্ন কৰি পেলাব ধৰি লওক আপুনি দুজন মানুহক যোগদান কৰিবলৈ বুজাই আছে তেতিয়া সেই দুজনে আন চাৰিজনক জইন কৰাব মান্তি কৰাব এনেকৈ সেই চাৰিজনে আঠজনক জইন কৰাব মান্তি কৰাব অলপ সময়ৰ বাবে আপুনি পেছিভ ইনকাম এটা লাভ কৰি থাকিব যিটো ট্ৰেডমাৰ্ক প্ৰমিছ হয় MLMৰ স্কিমৰ আপুনি যেনেকৈ ভাবিছিল তেনেকৈ নহয়নে এতিয়া মেটচটো কৰি চাওঁ আহক নৰ্মেলি আমাৰ জীৱনত আমি 1000তকৈ অধিক মানুহ লগ নাপাওঁ গতিকে ধৰি লওক সেই 1000 মানুহ আন 1000ৰ লগত লগ হৈ আছে আৰু বাকীবোৰে তেনেকৈ আন বেলেগবিলাকৰ লগত লগ হৈ আছে এতিয়া গোটেই ৱৰ্ল্ডৰ পপুলেশ্যন হ'ল আমাৰ 8 বিলিয়ন আপুনি কেলকুলেটৰটো খোলক আৰু টাইপ কৰক 2 তাত 2 to the power 33 এনচাৰটো হ'ল 8589 crore তাৰমানে আপুনি 33টা ৰাউণ্ডৰ পিছত আপোনাৰ স্কিমত জইন কৰিবলৈ পৃথিৱীত কোনো মানুহ নাথাকিব ইনভেষ্টমেণ্টৰ ৰিটাৰ্ণৰ কথাটো কোৱাৰ প্ৰয়োজনে নাই MLM যদিও দেখাত লাভজনক হয় কিন্তু এটা ভয়ানক চক্ৰ MLM কোম্পানীয়ে ফেক ড্ৰিম চেল কৰে আৰু যিসকলে টাৰ্গেট হৈ পৰে তেওঁলোকে সঁচাকৈ কেতিয়াও ইয়াৰ পৰা ওলাই আহিব নোৱাৰে এই লোকসকলে কেৱল ফাইনেন্সিয়েল প্ৰব্লেমৰ পৰা কেতিয়াও শেষ হ'ব নহ'বলগীয়া চাৰ্কলত আবদ্ধ হৈ পৰে কিয়নো তেওঁলোকে বিনিয়োগৰ পৰা একো লাভ নাপায় কোটিপতি হোৱাৰ কোনো শ্বৰ্টকাট নাই যিয়ে সঁচাকৈ পৰিশ্ৰম নকৰাকৈ আপোনাক সফল কৰিম বুলি দাবী কৰে তেওঁলোকৰ এটা ফ্ৰড